কৌশিক, তুমি নিজৰ যত্ন অলপো নোলোৱা। বিয়াৰ 10 বছৰৰ পাছতো ঋষি আৰু ঋষিতকৈও মই তোমাৰহে বেছিকৈ যত্ন ল'ব লগা হয়। ফটাফট টিফিন তৈয়াৰ কৰি অনুৰাধাই কৈ আছিল আৰু কৌশিকে ফোন এটা অহাত লৰালৰিকৈ ওলাই গ'ল। উফ, টিফিনটো লৈ যোৱা। কৈ টিফিনটো হাতত দি অনুৰাধা তাৰ পাছত প্ৰায়ে দৌৰ মৰা দিয়েই গ'ল। টিফিনটো লৈয়ে কৌশিকৰ গাড়ী ধোঁৱা উৰুৱাই আঁতৰি গ'ল। অনুৰাধাই এতিয়াহে বহি লৈ শান্তিভাৱে চাহ একাপ খাবলৈ সময় পালে। বিয়াৰ 5 বছৰলৈকে তাহাঁতৰ কোনো সন্তান নাছিল। তেতিয়া পুৱা চাহকাপ অনুৰাধা আৰু কৌশিকে একেলগেই খাইছিল। ওচৰৰে শইকীয়ানী খুৰীৰ কথা ভাবি অনুৰাধাই কেতিয়াবা উদাস মনেৰে কৈছিল, কৌশিক, শইকীয়ানী খুৰীৰ 2 পুত্ৰ বিদেশলৈ গুচি গ'ল। কিন্তু শইকীয়ানী খুৰীয়ে অকলে থাকিও গৰ্বেৰে কয়, লগত নাথাকিলে কি হ'ব, ভগৱানে তেওঁক 2টাকৈ পুত্ৰ সন্তান দিছে। এয়া কৈ প্ৰায় অনুৰাধা কান্দি পৰিছিল। তেতিয়া মৰমেৰে কৌশিকে তাইৰ হাতখন সামচি কৈছিল, ডক্তৰে কৈছে ন, সোনকালে আমাৰ ঘৰতো ল'ৰা ছোৱালীয়ে হাঁহিয়ে খেলিব। তুমি একেবাৰে চিন্তা নকৰিবা। কৌশিকৰ কথা শুনি অনুৰাধা স্বাভাৱিকভাৱে হৈ উঠিছিল। কৌশিকৰ আত্মীয়তাই তাইক এক নতুন আত্মবিশ্বাসেৰে আগুৰি ধৰে। অনুৰাধাৰ ঘৰৰ কাষতে থকা মাধুৰীয়ে ৰেডিঅ' কল চেণ্টাৰত চাকৰি কৰিছিল। মাধুৰীৰ কণমানি যি পাৰ্লিক অনুৰাধাই বৰ মৰম কৰিছিল। এদিন আবেলি অনুৰাধা ঘৰৰ চটত আছিল। তেতিয়া তাইৰ চকু মাধুৰীৰ ঘৰত পৰিলত দেখা পালে যে কণমানি পাৰ্লিয়ে স্কুল বেগ লৈ দুৱাৰত বহি আছে। তাকে দেখা পাই অনুৰাধাৰ মন মমতাৰে ভৰি পৰিল। তেতিয়া অনুৰাধাই পাৰ্লিক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে। তাৰ পাছত মাধুৰীলৈ ফোন কৰি গম পালে যে মাধুৰীৰ এখন মিটিং থকা বাবে তাইৰ আজি অহাত পলম হৈছে। তেতিয়া অনুৰাধাই পাৰ্লিক মই চাম বুলি মাধুৰীক আশ্বাস দিলে। মাধুৰী যেতিয়া অফিচৰ পৰা আহিল তেতিয়া এই সময় পাৰ্লিক চোৱাৰ বাবে অনুৰাধাক ধন্যবাদ জনালে আৰু আগলৈ মাধুৰী তুমি চিন্তা কৰিব নালাগে, কেতিয়াবা এনে হ'লে মই পাৰ্লিক মোৰ ওচৰতেই ৰাখিম। অনুৰাধাই এনে কলত মাধুৰীয়ে ক'লে, ধন্যবাদ অনুৰাধা, কিন্তু আগলৈ কেতিয়াও এনে নহয়, কাৰণ মই এখন প্লে স্কুলত কথা পাতিছোঁ। নিজৰ স্কুল ছুটি পাছত পাৰ্লি প্লে স্কুললৈ যাব আৰু অফিচৰ পৰা অহা সময়ত মই তাইক লগতে লৈ আনিম। মানে তোমাৰ পাৰ্লি মোৰ লগত থকা পচন্দ নহয়, অনুৰাধাই উদাস মনেৰে ক'লে। তেতিয়া মৰমেৰে মাধুৰীয়ে অনুৰাধাৰ কান্ধত হাত থৈ ক'লে, এনে একো কথা নাই অনুৰাধা, তোমাৰ যেতিয়াই মন গ'লেই পাৰ্লিক তোমাৰ ওচৰলৈ লৈ আনিব পাৰিবা। কিন্তু মোৰ মতে নিজৰ কামৰ বাবে আমি নিজে দায়িত্ব ল'ব লাগে। মোৰ স্বামীৰ 3খন ফাৰ্ম হাউচ আছে। তেওঁ সকলো সময় নিজৰ কামতে ব্যস্ত হৈ থাকে। মই চাকৰি নকৰি ঘৰতে থাকিব পাৰোঁ, কিন্তু মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ। নিজে উপাৰ্জন কৰাৰ যি সুখ পোৱা যায় সেয়া মই হেৰুৱাবলৈ নিবিচাৰোঁ। অনুৰাধা মাধুৰীৰ কথাত প্ৰভাৱিত হ'ল। অনুৰাধাৰ মনটো নিজে উপাৰ্জন কৰাৰ সুখ পাবলৈ ইচ্ছা জন্মিলে আৰু অতি সোনকালে অনুৰাধাই নিজৰ ইচ্ছা পূৰণ কৰিবলৈ সুবিধা পালে। মাধুৰীৰ অফিচত এগৰাকী সহকৰ্মী অসুস্থ হোৱাৰ বাবে মাধুৰীয়ে অনুৰাধাক অস্থায়ী ৰূপে নিজৰ অফিচত কাম কৰিবলৈ প্ৰস্তাৱ দিলে। তেতিয়া তৎক্ষণাৎ অনুৰাধাই গ্ৰহণ কৰিলে। আত্মবিশ্বাসেৰে ভৰা অনুৰাধাৰ মাতত মাধুৰীৰ বছ প্ৰভাৱিত হ'ল। কিছুদিনতে অনুৰাধাৰ মাত ৰেডিঅ' চেণ্টাৰত লোকপ্ৰিয় হ'ল। অনুৰাধাই সোনকালেই স্থায়ী ৰূপে কাম কৰিবলৈ প্ৰস্তাৱ পালে। অনুৰাধা বৰ সুখী হ'ল। কৌশিকেও লগ দিয়াত অনুৰাধাই ৰেডিঅ'ৰ পৃথিৱীখনত জনপ্ৰিয় হৈ পৰিল। ইয়াৰ মাজতে অনুৰাধাৰ সুখ আৰু বেছি হ'ল যেতিয়া তাই গম পালে যে তাই মাক হ'বলৈ ওলাইছে। অনুৰাধাই এই কথা নিজৰ পৰিয়ালতো ক'লে আৰু অনুৰাধাই গম পালে যে তাইৰ যমজ সন্তান হ'ব। তেতিয়া বিনম্ৰভাৱে অনুৰাধাই নিজৰ চাকৰিৰ পৰা ত্যাগ পত্ৰ দিলে। কিছুদিনৰ পাছত কণমানি ৰাজকুমাৰ 2টা অনুৰাধাৰ জীৱনলৈ আহিল। তেতিয়া তাই অধিক সুখী হৈ পৰিল। একেলগে 2টা সন্তানক চোৱা চিতা কৰি অনুৰাধা ভাগৰি পৰিছিল। কিন্তু কৌশিকে তাইক সহায়তা কৰা ঠাইত নিজৰ অধিক সময় অফিচত দিছিল। অনুৰাধাই যেতিয়া কৌশিকক নিজৰ সন্তান দুটিৰ হাঁহি শুনোৱাব বিচাৰিছিল তেতিয়া কৌশিক তাইৰ পৰা দূৰলৈ যোৱাৰ অনুভৱ কৰিছিল। অনুৰাধা যিমানে কৌশিকৰ কাষলৈ যাব বিচাৰিছিল সিমানে কৌশিক আঁতৰি গৈছিল। অনুৰাধাই বুজি পোৱা নাছিল যে তাই 2টি যমজ সন্তান জন্ম দি এনে কি অপৰাধ কৰিলে যে কৌশিকে তাইক নিজৰ পৰা দূৰ কৰিবলৈ বিচাৰিছে। লাহে লাহে অনুৰাধাই বুজিলে যে কৌশিকৰ এতিয়া তাইৰ স্পৰ্শ পচন্দ নহয়। এতিয়া প্ৰায় অফিচৰ কামত কৌশিক ঘৰৰ পৰা বাহিৰতেই থাকে। নিজৰ 2 সন্তানৰ ডাঙৰ দীঘল কৰাৰ দায়িত্ব অনুৰাধাৰ গাত অকলে পৰিল। কিছুদিনৰ আগতে অনুৰাধাৰ সন্তান দুটিৰ 4 বছৰীয়া জন্মদিন হৈ গৈছিল। কৌশিকে সেইদিনাও বহু পলমকৈ আহিছিল। সেইদিনা অনুৰাধাই কৌশিকৰ বিষয়ে কিবা কোৱা শুনিলে, কিন্তু অনুৰাধাই আনৰ কথাত কাণ নিদিলে। কিন্তু কিছুদিনৰ পাছত এনে এক ঘটনা ঘটিলে যে সেই ঘটনাৰ দ্বাৰা অনুৰাধাৰ জীৱনৰ বাটে সলনি কৰি পেলালে।
হৈছিল এয়া যে এদিন মাধুৰীয়ে অনুৰাধাৰ বাবে এখন আমন্ত্ৰণী পত্ৰ লৈ আনিলে। ৰেডিঅ' চেণ্টাৰৰ লোকে পূৰ্ব কৰ্মচাৰীসকলৰ বাবে এটা পাৰ্টিৰ আয়োজন কৰিছে, য'ত অনুৰাধাকো আমন্ত্ৰণ কৰা হৈছে। কৌশিক অফিচৰ কামৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ গৈছিল। অনুৰাধাই ল'ৰা দুটাক প্লে স্কুলত থৈ এখন হোটেলত আয়োজন কৰা ৰেডিঅ' চেণ্টাৰৰ পাৰ্টিলৈ গ'ল। তাত অনুৰাধাই কৌশিকক এজনী ছোৱালীৰ লগত দেখা পালে। তেতিয়া অনুৰাধাই আচৰিত হৈ কৌশিকৰ পাছে পাছে গ'ল। কৌশিক আৰু সেই ছোৱালীজনীয়ে হোটেলৰ এটা কোঠালৈ গৈ দুৱাৰ বন্ধ কৰি দিলে। অনুৰাধাই হোটেলৰ ৰিচিপশ্যনৰ গৈ ৰেজিষ্টাৰখন চাই দেখা পালে যে তাত শ্ৰীমান আৰু শ্ৰীমতী কৌশিক লিখা আছিল। সেয়া দেখা পাই অনুৰাধা থৰ লাগিল। তাৰ মাজতে মাধুৰীয়ে তাইক বিচাৰি আহি পাৰ্টিলৈ লৈ গ'ল। মাধুৰীৰ পুৰণি বছে কৈছিল, অনুৰাধা, তোমাৰ মাতক আজিও সকলোৱে মনত পেলায়। তুমি যেতিয়া বিচাৰা পুনৰ ঘূৰি আহিব পাৰা। ইউ আৰ মষ্ট ৱেলকাম। অনুৰাধাই অন্যমনস্ক হৈ তাত বহি আছিল। যেনে তেনে তাই পাৰ্টি শেষ কৰি ঘৰলৈ আহিল। ঘৰলৈ আহি অনুৰাধা কান্দোনত ভাঙি পৰিল। তাইক প্ৰতিপল প্ৰতাৰণা কৰাৰ অনুভৱ হ'ল। আজি প্ৰথমবাৰ অনুৰাধাৰ নাৰী হৈ জন্ম লোৱাত দুখ হ'ল। তাই কৌশিকক ফোন কৰিলে, কিন্তু তাৰ ফোন বন্ধ আছিল। কৌশিক পাছদিনা আহিল। অনুৰাধাই কৌশিকক কামৰ বাবে বাহিৰলৈ যোৱাৰ কথা সুধিলে। তেতিয়া কৌশিক অলপ চিন্তিত হ'ল। অনুৰাধাই সেই হোটেলখনৰ নাম ক'লত কৌশিকে তেতিয়া খঙত ভালে বেয়াই বহু কথাই অনুৰাধাক ক'লে আৰু ঘৰৰ বাহিৰলৈ গ'লগৈ। অনুৰাধাই এতিয়া ভালদৰে বুজিলে যে কিয় কৌশিকে তাইৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিল। তাই ভাবিছিল পিতৃ হোৱাৰ যি গৌৰৱ তাই কৌশিকক দিছিল, তাৰ বাবে সি অনুৰাধাক মৰমেৰে আৱৰি ৰাখিব। কিন্তু কৌশিকে তাইক নিজৰ জীৱনৰ পৰাই আঁতৰ কৰি দিলে। অনুৰাধাই কৌশিকক বহু বুজালে, কিন্তু সি তাইৰ একো কথাই শুনিবলৈ ইচ্ছা নকৰিলে। অনুৰাধাই বহু প্ৰাৰ্থনাও কৰিলে, নিজৰ সন্তান দুটিৰ কথাও ক'লে, কাজিয়াও কৰিলে, কিন্তু কৌশিকৰ ওপৰত কোনো প্ৰভাৱেই নপৰিলে। কৌশিকে ক'লে যে সি অনুৰাধা আৰু ল'ৰা দুটাৰ খৰচ দি থাকিব, কিন্তু নিজৰ জীৱনত সি কি কৰে এইবোৰক লৈ অনুৰাধাৰ মাত মতাৰ প্ৰয়োজন নাই। অনুৰাধা নিজৰ মাকৰ ঘৰলৈ যোৱাৰ কথা ভাবিলে, কিন্তু তাই চিন্তা কৰিলে যেতিয়া তাইৰ কণমানি দুটিৰ ওপৰত সমাজৰ তিতা মিঠা কথা বৰষিব, তেতিয়া তাই কাৰ মুখ বন্ধ কৰি ফুৰিব। তাইক চিন্তাই হেঁচা মাৰি ধৰিলে। এতিয়া দিনে ৰাতিয়ে চিন্তাৰ ভাৱনাত সোমাই থাকে। নিজকে নিজে ইমান অপমানিত তাই কেতিয়াও অনুভৱ কৰা নাছিল। সেই সময়ত তাইৰ বছে কোৱা কথাষাৰ মনত পৰিলে, ইউ আৰ মষ্ট ৱেলকাম। তেতিয়া তাই থিয় হৈ উঠিল। তাই অফিচলৈ ফোন কৰি পুনৰ অফিচ জইন কৰাৰ কথা ক'লে আৰু উত্তৰত এয়া শুনিবলৈ পালে যে ইউ আৰ মষ্ট ৱেলকাম। অনুৰাধাই অপমানিত পৃথিৱীৰ পৰা ওলাই আহিবলৈ বিচাৰিছিল। তাই নিজৰ জীৱনৰ বিখৰিত পাতত সামৰি ৰাখিছিল। অনুৰাধাৰ হৃদয়ৰ কোণত আজিও বিশ্বাস আছিল যে কৌশিকৰ কোনোবা এটা সময়ত নিজৰ ভুলৰ অনুভৱ হ'ব। কিন্তু এতিয়াও এটা প্ৰশ্ন, অনুৰাধাই কৌশিকক ক্ষমা কৰিব পাৰিবনে?